নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে ভালে আছে। আমিও ভালে। সেয়েহে পবিত্ৰ শাওণ মাহত যোৱা কালি তাৰমানে বুধবাৰে আমি গৈছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে, যিভাগ মন্দিৰ বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ স্থাপন কৰা হৈছে নগাঁৱত অৱস্থিত। তাতে চাবৰ বাবে আমি এখন গাড়ী ৰিজাৰ্ভ কৰি প্ৰায় 23-24জন মানুহ এনেকৈ তাত মন্দিৰ দৰ্শনৰ বাবে আমি গৈছিলোঁ। আৰু এয়া কাজিৰঙাৰ সেউজীয়াবৰ মাজে মাজে আমি ধুনীয়াকৈ এটা সুন্দৰ পুৱা অতিবাহিত কৰি গৈ আছিলোঁ। আৰু এনেকৈ ল'ৰাই মই ধেমালি কৰি ভিডিঅ' কৰি গৈছোঁ। আৰু বাছখন মানুহখিনিও অকণ খাব চেষ্টা কৰিছোঁ, কিন্তু বাছখন হ'ল ট্ৰেভেলাৰ, কিন্তু মানুহ আছিলে আমাৰ ল'ৰাই ছোৱালী 23-24 মানুহ। সেয়েহে বৰ ঠেলা হিচাপে বহা হ'ল, অলপ কষ্ট হ'ল। সেইকাৰণে ইপিনে সিপিনে ঘূৰা ফুৰাটো অলপ কষ্টকৰ দৰে হৈছিল। সেয়েহে যিমান পাৰোঁ অকণমান চেষ্টা কৰিলোঁ। আৰু এয়া কাজিৰঙাৰ মাজে মাজে এনেকৈ গৈ আছোঁ আমি। আৰু ভাবিছিলোঁ চাগে জীৱ জন্তু ওলাই থাকিব, চাব পাম চাগে, ৰাস্তা কিমান ওলাব, কিন্তু নাই। সেইকাৰণে ভিডিঅ'কণো কৰি দিছোঁ কেনেবাকৈ ওলাই নটিবলৈ এইখিতে। তাৰপৰা এনেকৈ গৈ পালোঁগৈ আমি বুঢ়ীআই মন্দিৰ। আৰু সেইতে ৰখাই পিনে তাতে আমি সকলোবোৰ নামি গাড়ী হৈ শৰাই দিলে, চাকি জ্বলালে। তাৰপিছতে তাতে আমি সেৱা গ্ৰহণ কৰিলোঁ। তাত থকা পূজাৰীজনৰ পৰা সকলোৱে সেৱা গ্ৰহণ কৰি পিনে আকৌ আমাৰ নিজৰ গন্তব্য স্থানলৈ বুলি গতি কৰিবলৈ গাড়ীত উঠিলোগৈ। গাড়ীত উঠি আৰু তাত গৈ তাৰপাছতে আমি মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোগৈ। সকলোবোৰ ভিডিঅ' কৰা নহয়, যিমানকণ পাৰোঁ কৰিছোঁ, কিয়নো ল'ৰা আছে যে সেইকাৰণে গৈ পালোঁগৈ। ধৰক ভিডিঅ' বাছখন অকলে ধৰক কৰিলোঁ, সেইবোৰ নাই মুঠতে। মানে একদম অকল কণহে ভিডিঅ' কৰা হৈছে। আৰু তাতে গৈ পিনে শৰাই বস্তু চাকি বস্তুখিনি লৈ ল'লোঁ। শৰাই বস্তু চাকি বস্তু অৱশ্যে অলপ লৈ গৈছিলোঁ ঘৰৰ পৰা, কিন্তু অলপ তাৰপৰা কিনিবলগীয়া হ'ল। আৰু তাত বোলে মিঠাতেলৰ চাকি ব্যৱহৃত বৰকৈ নকৰে, সেয়েহে ঘিউ চাকি ল'বলগীয়া হ'ল। আমি ঘৰৰ পৰা মিঠাতেলৰ চাকি লৈ গৈছিলোঁ। তাৰপাছত তাৰপৰা তেনেকৈ যিখিনি বস্তু নাই নিয়া তাৰপৰা লৈ পিনে ভাগে ভাগে সকলোৱে লৈ পিনে আমাৰ মন্দিৰ দৰ্শনৰ বাবে আকৌ আগবাঢ়িলোঁ। গাড়ীখন যিটো অকণ আগত ৰখা হ'ল, সেয়েহে অকণমান খোজকাঢ়ি আকৌ আগলৈ গৈ থাকিবলগীয়া হ'ল। এনেকৈ আৰু খোজকাঢ়ি গৈ আমাৰ গন্তব্য স্থান পালোঁগৈ। আৰু তাতে এইখিনিতে মোৰ শৰাইখন তাৰ হাততে অৰ্পণ কৰিলোঁ ৰুচি, কিয়নো মোৰ অকলে নিব কষ্টকে নিদিয়ে। তাৰপাছতে চাকি জ্বলাবৰ বাবে এডোখৰ ঠাই এক্সট্ৰাকৈ আছে, মন্দিৰ নোপোৱা আগত আছে। আৰু তাতে আমি সকলোৱে নিজৰ নিজৰ মনৰ বাঞ্ছা পূৰণৰ বাবে নিজৰ ভাগে সকলোৱে চাকি জ্বলালোঁ। আৰু ধুনীয়াকৈ তাতে চাকি ধূপ লগাই আকৌ শৰাই দিয়াৰ আগত চাকি ধূপখিনি লগাই ল'ব। তাৰপিছত মন্দিৰৰ ভিতৰত শৰাই যিহেতু ল'ব, সেয়েহে তাতে আমি তাত চাকি ধূপি লগাই সকলোৱে আজৰি হৈ পিনে শৰাই কাৰণে গ'লোঁ। মন্দিৰৰ ভিতৰত এনেকৈ শৰাই ফল নিয়া বস্তুখিনি তাত দিব লাগে। তাতে অকণমান পূজা কৰি দিয়ে, আৰু পূজাৰীজনে পূজা কৰি ফুট দিয়ে, আৰু তাৰপিছতে নিৰ্মালি দিয়ে। তাৰপৰা গংগাজল, পানী আৰু গাখীৰ ক'ত কি নিয়ে সেয়া সেই অকণমান আগত এটা পাত্ৰ আছে, তাত ঢালি দিব লাগে। আৰু সেই পানীত ঢালি যায় বস্তুখিনি লিংগত পৰেগৈ। আৰু তেনেকৈ কৰিব লাগে বুলি কৈছে। আৰু তাৰপিছত তাত ভিডিঅ' কৰা এলাও নাছিল। আমাৰ ভণ্টিয়ে মানে কৰি আছিল, তাত দেখা পেলাই নকৰিব ক'লে। আমিও নাজানো গৈছে তাত ভিডিঅ' কৰিব লাগে নালাগে, ভণ্টিটো কৰিছে আৰু কৰিছিলোঁ। আৰু মন্দিৰটো যিটো ধুনীয়া আৰু সৰ্ববৃহৎ বিশ্বৰ